আৰ্থিক অনাটন বনাম সফলতা। আৰ্থিক অনাটনক নেওচি সফলতাৰ পৃথিৱীত এইসকল সৰু বিপণীখনৰ পৰা দুখনকৈ বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠানলৈ, সামান্য চাহৰ দোকানখনৰ পৰা হোটেললৈ। বন্ধনৰ সহযোগত মসৃণ হল সংগ্ৰামৰ কাইটিয়া বাট। এয়া ভৃগু ছফিউলৰ কাহিনী। বহু সময়ত আমি আৰ্থিক অনাটনৰ বাবে নিজৰ জীৱনটোক সফলভাৱে গঢ় দিয়াত ব্যৰ্থ হওঁ। এটা চাকৰিৰ বাবে হাবাথুৰি খাবলগীয়া আজিৰ সময়ছোৱাত ব্যৱসায়িক উপাৰ্জনৰ এক অন্যতম আহিলা হিচাপে সকলোৱে আঁকোৱালি লোৱা দেখিবলৈ পোৱা যায় যদিও মূলধনৰ অভাৱত সেয়াও পৰিপূৰ্ণ হৈ নুঠে। কিমান যে কষ্ট, কিমান যে মানসিক অশান্তি। এটা সময়ত ব্যৰ্থতাই চানি ধৰা জীৱনটোৱে চৰম পন্থাৰ সিদ্ধান্তটো উপনীত হোৱা দেখা যায়। কিন্তু এতিয়া আৰু সেই সময় নাই কোনো চিন্তাৰ কাৰণ। মূলধনৰ অভাৱৰ বাবে নিজকে ব্যৰ্থ বুলি ভাবি ভাঙি পৰাৰ সুযোগ আৰু নাহে, কিয়নো আপোনাক আৰ্থিক দিশত সবল কৰি তুলিবলৈ সহযোগী হৈ থিয় দিব বন্ধন বেংক। কিদৰে বন্ধনে আৰ্থিক দিশত কৰি তোলে সবল? বন্ধন বেংকৰ বাবে সৰু পথাৰৰ দুজন ব্যৱসায়ীৰ জীৱনে ললে সফল ৰূপ। এইজন ভৃগু চান্দ। সৰু পথাৰৰ এইজন ভৃগু চান্দৰ ক্ষেত্ৰতো একেই আছিল জীৱনটো। ব্যৱসায়ৰ চিন্তা কৰি আগবাঢ়িবলৈ খোজোতেই মূলধনৰ অভাৱে পিছুৱাই আনিছিল এইজন সৰু পথাৰৰ ভৃগু চান্দে। কিন্তু বন্ধন বেংকৰ সৰু পথাৰ শাখাই এখোজ এখোজকৈ আগুৱাই লৈ গৈ আজি এটা স্থানত উপনীত কৰালে ভৃগু। প্ৰথমে সৰুকৈ এখন চাহৰ দোকান খুলিছিল ভৃগুৱে, যিখন দোকানৰ উপাৰ্জনেৰে পৰিয়াল চলোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল ভৃগু। কিন্তু সৰু পথাৰৰ বন্ধন বেংকৰ পৰা লোৱা 50,000 টকাৰ ঋণেৰে সেই চাহৰ দোকানখন এখন হোটেললৈ ৰূপান্তৰ কৰিলে ভৃগুৱে, যি ব্যৱসায়ৰ জৰিয়তে আজি আৰ্থিকভাৱে যথেষ্ট উন্নতি লাভ কৰিছে। আনকি পৰিয়াল সুন্দৰকৈ চলোৱাৰ উপৰিও দুগৰাকীকৈ কন্যাক ভৃগুৱে ডাঙৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ুৱাই আছে। বন্ধনৰ জৰিয়তে আগন্তুক পৰিকল্পনাও কৰিছে ভৃগুৱে। আগন্তুক সময়ত বেছি পৰিমাণৰ ঋণ প্ৰদান কৰিব বুলি বন্ধন বেংকে ভৃগুক আশ্বাস দিছে, যি টকাৰে ব্যৱসায়ৰ পৰিসৰ আৰু অধিক বহল কৰিব বুলি ভৃগুৱে কৰিছে পৰিকল্পনা। মোৰ ব্যৱসায়টো সফলতাভাৱে চলাবৰ কাৰণে মই বন্ধন বেংকৰ ঋণ লৈছিলোঁ। এই ঋণৰ পৰা আজি 2 বছৰ ধৰি মই ব্যৱসায় সুন্দৰকৈ চলাই আছোঁ। মোৰ দুজনী ছোৱালী, এজনী 8ত আৰু এজনী ক্লাছ 3 ইংলিছ মিডিয়ামত মই পঢ়াই আছোঁ। আজি বন্ধন বেংকক শলাগ দিবই লাগিব, কাৰণ তেওঁলোকে যদি মোক আৰ্থিকভাৱে সহায় নকৰাহেঁতেন তেনেহ'লে মই এই ব্যৱসায়টো সফলভাৱে চলাব নোৱাৰিলোঁ হয়। আৰু তেওঁলোকৰ সহায় সহযোগিতাৰ কাৰণে তেওঁলোকক মই ধন্যবাদ দিছোঁ। আৰু তেওঁলোকৰ কাৰণে মই আজি সুন্দৰকৈ মোৰ ব্যৱসায়টো চলাই নিব পাৰিছোঁ। মই 50,000 টকা লৈছোঁ। আজি বন্ধন বেংকে যদি সহায় নকৰাহেঁতেনতো অসুবিধা হ'লে হয়। আজি তেওঁলোকে সহায় কৰি দিয়াৰ কাৰণে আজি মই ধুনীয়াকৈ মোৰ পৰিয়ালখন, ল'ৰা ছোৱালী পঢ়াই শুনাই ধুনীয়াকৈ মই লৈ যাব পাৰিছোঁ। আৰু সেইটো কাৰণে তেওঁলোকক আমি ধন্যবাদ দিছোঁ, কাৰণ তেওঁলোকে সঠিক সময়ত যদি মোক সহায় নকৰাহেঁতেন আজি মই ব্যৱসায়টো ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ হয়। এইজন ছফিউল হুছেইন। ব্যৱসায় কৰি জীৱন অতিবাহিত কৰাৰ হেঁপাহ পুহি ৰখা ছফিউলে পুঁজিৰ অভাৱত আগবঢ়াব পৰা নাছিল ব্যৱসায়। বিভিন্ন সময়ত মূলধন বিচাৰি হাবাথুৰি খোৱা ছফিউলে কাষ চাপিছিল সৰু পথাৰৰ বন্ধন বেংকৰ। প্ৰথমে 30,000 টকাৰ ঋণ লৈ ছফিউলে আৰম্ভ কৰিছিল এখন ষ্টেচনাৰী দোকান। পৰৱৰ্তী সময়ত ব্যৱসায়িক লাভেৰে ছফিউলে নতুনকৈ আৰম্ভ কৰিছে এখন কাপোৰৰ দোকান। শুনক কিদৰে সফলতা লাভ কৰিলে ছফিউলে। এই দোকানখন খোলাৰ ইচ্ছা আছিলে, গতিকে দোকানখন খুলিবলৈ পইচা কিছু অসুবিধা হোৱাৰ কাৰণে মই বন্ধন বেংকলৈ গৈ 30,000 টকা লোন ল'লোঁ। লোন লৈ দোকানখন খুলিলোঁ। বৰ্তমান মোটামুটি চলি আছে। আৰু সেই টকাৰে এই নতুনকৈ কাপোৰ দোকান এখনো খুলিবলৈ লৈছোঁ। পৰাই আয় উন্নতি হৈছে। প্ৰতিষ্ঠা দিছিলে লোন। বন্ধন বেংকে 30,000 টকা নিদিয়া হ'লে মই আগবাঢ়িব নোৱাৰিলোহেঁতেন।
এইদৰে সম্প্ৰতি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোকে বন্ধনৰ জৰিয়তে লাভ কৰিছে সফলতা। এক প্ৰকাৰে ভাঙি পৰা জীৱন যুদ্ধত সফলতা নাপাব বুলি ভাবি হেৰাই যাব খোজা বহু লোকৰ বাবে এতিয়া একমাত্ৰ সহযোগী হিচাপে থিয় দিছে বন্ধন বেংকে। সৰু পথাৰৰ পৰা উদীপ বৰাৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।